মই গৰিয়া মই খিলঞ্জীয়া মুছলমান গৰিয়ামুৰীয়া জাতীয় পৰিষদে গৰিয়ামুৰীয়াৰ কাৰণে কি কৰিছে নেতা মন্ত্ৰী পিছত ঘূৰি নিজৰ পকেট গৰম কৰাৰ বাদে আন একো কৰা নাই এই মন্তব্য গৰিয়া জনগোষ্ঠীৰ যুৱক তথা নেমচুৰ সাধাৰণ সম্পাদক জিয়াউল হকৰ হয় সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছো যে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ নামৰ সংগঠনটোই নেমচুৰ আমচুকলৈ কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰিছে আমি স্পষ্টভাৱে জনাব বিচাৰিছো তেখেতসকলে যি মন্তব্য কৰিছে সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত মই তেখেতসকলৰ পৰা জানিব বিচাৰিছো তেখেতসকলৰ সংগঠন এই পৰিষদটো একচুয়ালি এটা ক্লাব নে এটা জাতীয় সংগঠন তেখেতসকলে গৰিয়া আৰু মিয়া সম্প্ৰদায়ৰ মাজত বিভেদ আনিছে মই প্ৰথমে স্পষ্টভাৱে জনাব বিচাৰিছো মই এগৰাকী গৰিয়া খিলঞ্জীয়া লৰা হয় মই তাৰ সমান্তৰালকৈ মই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তেখেতসকলে কৈ আছে যে গৰিয়া আৰু মিয়াৰ মাজত যেটো পাৰ্থক্য তেখেতসকলে আনিব বিচাৰিছে তেখেতসকলে এটো এটা উদ্দেশ্যপ্ৰণোদিতভাৱে তেখেতসকলে কথাহাৰ কৰিছে তেখেতসকলে খিলঞ্জীয়া মুছলমানৰ কাৰণে আজি তাৰিখত কি কৰিছে এটা উদাহৰণ দিব পাৰিব নেকি মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছো খিলঞ্জীয়া মুছলমানৰ কাৰণে খিলঞ্জীয়া অসমীয়া মুছলমানৰ কাৰণে তেখেতসকলে আজি তাৰিখত এই সংগঠনটো কিবা এটা কৰিছে জানো তেখেতসকলে কৈ আছে আমি খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত মাত মাতিছো সম্পূৰ্ণ মিছা কথা উৰাবাতৰি হিমন্ত বিশ্ব শৰ্মাই দিয়া সূত্ৰলিপি মতে তেখেতসকলে আজি তাৰিখত কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই সূত্ৰলিপি দিছে আৰু সেই সূত্ৰলিপিৰ সমান্তৰালকৈ তেখেত কাম কৰি আছে আৰু সেই সূত্ৰলিপিৰ অনুসাৰে তেখেতসকলক মজুৰি দিয়া হৈছে আজি তেখেতসকলে কৈ আছে যে খিলঞ্জীয়া মুছলমানৰ কাৰণে কাম কৰিছো যে এনআৰছ মই তেখেতসকলক জনাব বিচাৰিছো বা তেখেতসকলৰ পৰা জানিব বিচাৰিছো খিলঞ্জীয়া মুছলমানৰ এনআৰসি চূড়ান্ত তালিকাৰ পৰা যিসকল লোকৰ নাম ইতিমধ্যে কৰ্তন হ'ল সেই লোকসকলৰ বাবে বা সেই ব্যক্তিখিনিৰ বাবে বা সেই পৰিয়ালটোৰ বাবে তেখেতসকলে আজি তাৰিখত কিবা কাম কৰিছেনে খিলঞ্জীয়া লোকৰ উন্নতি বা উত্তৰণৰ কাৰণে কিবা সামাজিক কাম কৰিছেনে বা সংখ্যালঘু জাতি জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আজিলৈকে কিবা কাম কৰিছেনে একো কৰা নাই হিমন্ত বিশ্ব শৰ্মাই দিয়া সূত্ৰলিপিখিনি তেখেতসকলে যোৱাকালি তেখেতসকলৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু হিন্দু মানুহ কিছু মানুহৰ কত্তৰ হিন্দু মানুহৰ কিছু মানুহৰ মন জয় কৰিবৰ কাৰণে এই সূত্ৰলিপিখিনি তেখেতসকলে যোৱাকালি গাইছে তাৰ সমান্তৰালকৈ এই উচ্ছেদ কাৰ্যসূচীৰ বন্ধৰ কাৰণে যি জাতি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে অৰাজনৈতিক সংগঠন হক ছাত্ৰ সংগঠনে যি উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আছে এই বস্তুটো ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিবৰ কাৰণে এই জাতীয় পৰিষদ নামৰ সংগঠনটোই গৰিয়া মৰিয়া জাতীয় পৰিষদ নামৰ সংগঠনটোই এই সূত্ৰলিপিখিনি প্ৰকাশ কৰিছে গতিকে মই তেখেতসকলক স্পষ্টভাৱে জনাই দিব বিচাৰিছো অনাগত দিনত নেমচুৰ নাম লৈ কোনো ধৰণে তেখেতসকলে বিৰূপ মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাই দিয়া চৰকাৰৰ সূত্ৰলিপি যেনেকৈ আছে তেখেতসকলে কওক তেখেতসকলৰ লক্ষ্যৰ উদ্দেশ্য ৰাইজে ইতিমধ্যে জানে তেখেতসকলৰ দিনত দুই এটা প্ৰেছ মিট দিব আৰু সন্ধিয়া হলে এমএলএ হোষ্টেলত গৈ এমএলএ সকলক তৈলে মদন কৰি তেখেতসকলক তাৰ পৰা মজুৰি আনিব আৰু তেখেতসকলৰ ঘৰ সংসাৰ চলাই তাৰ বাহিৰে এই সংগঠনটোৰ এটা সংখ্যালঘু সমাজৰ কাৰণে অসমত থকা পিছপৰা জাতি জনগোষ্ঠীটোৰ কাৰণে কিবা এটা সিঙ্গেল কাম কৰিছে নেকি কিবা এটা শৈক্ষিক কাৰ্যসূচী তেখেতসকলে লৈছে নেকি কিবা এটা এৱাৰনেছ কাৰ্যসূচী লৈছে নেকি কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা নাই হিমন্ত বিশ্ব শৰ্মাই যি কৈছে তাকেই শুনিছে আৰু সমাগত যি নিৰ্বাচন এই সমাগত নিৰ্বাচনৰ উদ্দেশ্য মনোনীতভাৱেই মানে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কাৰ্য চলাই আছে যিমানেই সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ ভোট বেংক সিমানে বাঢ়িব গতিকে সেই ভোট বেংকৰ যেটো ভোট বেংকৰ লালসাত হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি আছে আৰু সেই উচ্ছেদিত মানে অনৈতিক কাৰ্যত এই গৰিয়া মৰিয়া দেখি পৰিষদ নামৰ সংগঠনটো সমৰ্থন জনাইছে ই সম্পূৰ্ণ সংবিধান বিৰোধী ই সম্পূৰ্ণ গণতন্ত্ৰ বিৰোধী ই সম্পূৰ্ণ মানৱতা বিৰোধী গতিকে অসমৰ ৰাইজে চিন্তা কৰক এই মানৱতা বিৰোধী সংগঠন এই সংবিধান বিৰোধী সংগঠন গণতন্ত্ৰক মুখিমূৰ কৰা সংগঠনক ৰাইজে কিমান আৰু আস্থা বিশ্বাসত লব এটো সময়ে কব